নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছো। আজি আমি আৰু দুটা স্কিম লৈ আহিছো, দুটা আঁচনি লৈ আহিছো আৰু যেটো প্ৰথম আঁচনি চাম আমি হেতু একচুয়ালি এখন আইন হয় 2013 আহিছিলে আৰু এখন বহুত বেছি ইম্পৰ্টেন্ট আইন হয় কাৰণ আমাৰ এসডিজি গোলস জানেনে আপোনালোকে এসডিজি গোল যেটো 1 নম্বৰ আছে হেতু আছে কি নো পভাৰ্টি আৰু 2 নম্বৰ হৈছে কি জিৰো হাংগাৰ। সো এই আঁচনিখনৰ থ্ৰুয়েতে সেই দুইটা বস্তুই কি কৰিব লগা আছে আমি এচিভ কৰিবলৈ ট্ৰাই কৰা গৈছে। ঠিক আছে, বিশেষকৈ আমি জিৰো হাংগাৰ মানে কোনেও যাতে ভোকত শুব লগা নহয় তেনেকুৱা এটা সিচুৱেচন যাতে ক্ৰিয়েট নহয় তাক আমি এচিভ কৰিবৰ কাৰণে তাক আমি মানে কি প্ৰাপ্ত কৰিবৰ কাৰণে পাবৰ কাৰণে এনেকুৱা এটা সিচুৱেচন যত কোনো ভোকত শুব লগা নহয় এই আঁচনিখন থ্ৰুদি সেই প্ৰয়াসটো কৰা গৈছে। ঠিক আছে, এইখন হৈছে খাদ্য সুৰক্ষা আঁচনি মানে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 আৰু এটো বহুত বেছি কি হয় প্ৰয়োজনীয় হয়। হা, এটো মনত ৰাখিব আপোনাৰ এক্সাম মেইনছ আৰু প্ৰিলিমছ দুইটা কাৰণে প্ৰয়োজনীয়। প্ৰিলিমছত ফ্যাক্টস বিলাক লাগে আৰু মেইনছত ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ ইয়াৰ পৰা লাভ কি হ'ব পাৰে লোকসান কি হ'ব পাৰে চ্যালেঞ্জ কি হ'ব পাৰে সেই গোটেই বস্তুবোৰ ইয়াত প্ৰিলিমছত আমি মানে মেইনছত আমি হেবিলাক ডিসকাস কৰিব লাগে। আৰু বিশেষকৈ কি হয় জানেনে আপোনালোকে যোনে মেইনছ লিখি পাইছে তেওঁলোকে গম পাব আৰু যোনে মেইনছ লিখি পোৱা নাই তেওঁলোকে হেতু বস্তু আইডিয়া কৰিব নোৱাৰিব বাৰু কিন্তু মেইনছত মানে আপুনি যেতিয়া 4টা পেজ লিখিব লাগিব ন এখন আঁচনিৰ ওপৰত বা আপুনি যেতিয়া 10 নম্বৰ কাৰণে দুটা পেজ লিখিব লাগিব এখন আঁচনিৰ ওপৰত তেতিয়া লিখিবলৈ মানে শব্দ কম পৰি যায়, লিখিবলৈ বস্তু নোহোৱা হৈ যায়, মনৰ পৰা নোলোৱা হয় কি লিখিম এতিয়া কি লিখিম তেনেকুৱা হৈ যায় আৰু হেতু সময়ত আপোনালোকে কি কৰিব মোৰ এই নোটছখিনি আপোনালোকৰ কামত আহিব। হেতুকে নোটছখিনি নেগলেক্ট নকৰিব, লিখি থৈ দিব, পিছত গম পাব নহলে এইখিনি কি লোকসান খালে যদি নিলিখে। ঠিক আছে, এতিয়া আজিৰ এই আঁচনিটো মানে আইনখন কেতিয়া আনিছিলে 2013 আনিছিলে। ঠিক আছে, আৰু কোন মন্ত্ৰালয়ৰ দ্বাৰা আনা হৈছিলে ইয়াক আমাৰ যি কি আছিলে কনজিউমাৰ এফেয়াৰ্স উপভোক্তাৰ লগত জড়িত আৰু খাদ্য আৰু আপোনাৰ কি আছিলে ৰাজহুৱা বিতৰণৰ লগত জড়িত যি মন্ত্ৰালয় আছে সেই মন্ত্ৰালয়ে আনিছিলে। ঠিক আছে, উপভোক্তাৰ পৰিক্ৰমা বুলি ক'ব পাৰি নেকি কনজিউমাৰ এফেয়াৰ্স। ঠিক আছে, সেই মিনিষ্টাৰ মন্ত্ৰালয় লৈ আনিছিল আৰু এটো সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয় মানে সেন্ট্ৰেলৰ পৃষ্ঠপোষকতা আছে কাৰণ ইয়াত কিছু খৰচা কোনে বহন কৰিব লগা হয় আমাৰ যি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যি চৰকাৰসমূহ তেওঁলোকে ইয়াক কিছুমান খৰচা বহন কৰিব লগা হয়। ঠিক আছে, এই আঁচনিখনৰ মেইন উদ্দেশ্য কি আছে যাতে আমাৰ জনসাধাৰণক আমাক ইয়াত কিছুমান মানে টাৰ্গেটেড ফ্যামিলি মানে টাৰ্গেট কৰা আছে এনেকুৱা নহয় যে সকলোৱে পাব সবৰ কাৰণে নহয় কিছুমান টাৰ্গেটেড ফ্যামিলি আছে সেই ফ্যামিলি বিলাকে কি কৰিব ইয়াৰ বেনিফিট পাব। ইয়াত তেওঁলোকক খাদ্য সামগ্ৰী বিশেষকৈ সব বস্তু দিয়া নাযায়, বিশেষকৈ আপোনাৰ কি দিয়া যায় আপোনাৰ চাউল দিয়া যায় আটা দিয়া যায় আৰু কোৱাৰ্স মোটা আনাজ দিয়া যায়। মোটা আনাজ বুলি ক'লে জোৱাৰ বাজৰা এইবিলাক মোটা আনাজৰ ভিতৰত পৰে তেনেকুৱা ধৰণৰ মোটা আনাজ কি কৰা হয় সাবসিডাইজড ৰেটত। সাবসিডাইজড ৰেট মানে কি হয় তাৰ বজাৰত যিমান মূল্য তাতকৈ বহুত সুলভ মূল্যত বহুত কম মূল্যত তাক প্ৰদান কৰা হয় আৰু যিখিনি মানে এক্সেস মূল্য বজাৰতকৈ মানে ধৰিক বজাৰত 20 টকা আছিল কিন্তু ইয়াত 3 টকাত বেছি আছে বাকি 17 টকাটো কোনে পেমেন্ট কৰিব হেতু গভৰ্ণমেন্টৰ ফালৰ পৰা পেমেন্ট কৰা যায়। ঠিক আছে, এই সাবসিডাইজড ৰেটত মানে অলপ কমাই পেলাই কি কৰা হয় আমাৰ যিখিনি বেনিফিচিয়াৰি আছে বা যিখিনি লাভাৰ্থী আছে তেওঁলোকক এই খাদ্য সামগ্ৰী প্ৰদান কৰা হয়। ঠিক আছে, ইয়াৰ মেইন উদ্দেশ্য হৈছে আৰু এইটোৱে খাদ্য সামগ্ৰী প্ৰদান কৰা আৰু ইয়াৰ লগতে এটো এনচিউৰ কৰা এটো সুনিশ্চিত কৰা যাতে সকলোৱে কি পায় নিউট্ৰিচন মানে পুষ্টিকৰ খাদ্য সকলোৱে গ্ৰহণ কৰিবলৈ সুবিধা পায়। ঠিক আছে, সো আপোনালোকৰ ফাৰ্স্ট এইমটো যদি লিখিব যাওঁ তেতিয়া হলে আমাৰ এইমটো এটোৱে ক'ব লাগিব যে ইয়াৰ কি আছে কি কৰিব লাগিব আমাৰ খাদ্য আৰু পুষ্টিকৰ সুৰক্ষা প্ৰদান কৰা। ঠিক আছে, সকলো লোককে আৰু ইয়াত কি আছিলে মেইনলি দুৰ্বল গোটৰ বাবে খাদ্য উপলব্ধতা নিশ্চিত কৰা আৰু ক্ষুধা হ্ৰাস কৰা জনসংখ্যাৰ মানে কি কৰা পৰ্যাপ্ত পুষ্টি নিশ্চিত কৰা নিউট্ৰিচন মানে ইয়াত ক্ষুধা হ্ৰাস কৰাটো এটোৱে বুজাইছে যেটো জিৰো হাংগাৰৰ কথা কৈছিলো মই এসডিজি গোল 2 হেতুৰ কথা বুজোৱা গৈছে। ঠিক আছে, আৰু এটো কেতিয়া আপোনাৰ এনেক্ট হৈছিল 2013 ইয়াক এনেক্ট কৰা হৈছিল মানে ইয়াক কি হৈছিল লৈ আনা হৈছিল। ঠিক আছে, এটো এই স্কিমটো তেতিয়াৰ পৰা 2013 পৰা চলি আছে কিন্তু বৰ্তমান যি আপোনালোকৰ মানে আমাৰ খাদ্য শস্যবোৰ দিয়া আছে এতিয়া কিন্তু আপোনাৰ ফ্ৰীতে দিয়া আছে। ঠিক আছে, এতিয়া আপোনাৰ ফ্ৰীতে দিয়া আছে এতিয়া ধৰক যদিও পইচাৰ কথা কৈছে তাত 3 টকা 2 টকা 1 টকা এনেকুৱাকে কথা কৈছে কিন্তু বৰ্তমান সময়ত তেনেকুৱা ধৰণৰ কোনো পইচা লোৱা নাই সকলোকে ফ্ৰীতে দিয়া আছে। কিয় দিয়া আছে যি কোভিড-19ৰ সময়ত আনিছিল প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা সেই যোজনাৰ মানে সেই আঁচনিৰ অধীনত কি কৰা হৈছে সকলোকে ফ্ৰীতে দিয়া গৈছে আৰু ৰিসেন্টলি 2024 2024 1 জানুৱাৰীৰ পৰা আৰু 5 বছৰলৈকে তাক কি কৰা হৈছে বহাই দিয়া হৈছে হেতু কথা মনত ৰাখিব। ঠিক আছে, আৰু বৰ্তমানেও হেতু কি কৰিছে আমাৰ মানুহখিনিক ফ্ৰীতে অন্ন দি আছে এনেকা আনাজ দি আছে। ঠিক আছে, আৰু এই আঁচনিখনত বৰ্তমানলৈকে কি কৰা হৈছে কমসে কম 67%। ঠিক আছে, আমাৰ 67%
মানে 67% লোকক সামৰি লৈছে গোটেই ভাৰতবৰ্ষৰ 67% লোকক সামৰি লৈছে তাৰে ভিতৰত 75% আমাৰ গাঁও অঞ্চলৰ পৰা আৰু 50% আমাৰ কি আছে চহৰ অঞ্চলৰ পৰা লোকক সামৰি লোৱা আছে ইয়াৰ আন্ডাৰত তেওঁলোকক কি দিয়া হৈছে এই আঁচনিখনৰ বেনিফিট দিয়া গৈছে কিন্তু আমাৰ নীতি আয়োগে কি কৈছে নীতি আয়োগে কৈছে যে এইখিনি পৰা কমাব লাগে মানে ইয়াত 67% কিমান মানে আমাৰ 3 ভাগৰ 2 অংশ কি কৰিছে 3 ভাগৰ 2 অংশ মানুহক কি দি আছে আমাৰ ইয়াৰ এই আঁচনিটোৰ আন্ডাৰত তেওঁলোকে খাদ্য শস্য লাভ কৰিছে আৰু আমি যদি ৰুৰেল এৰিয়াত চাব যাওঁ গাঁও অঞ্চলত যদি চাওঁ তেতিয়াহলে কিমানে পাই আছে 3/4 4 ভাগৰ 3 অংশই পাই আছে আৰু চহৰ অঞ্চলত যদি চাব যাওঁ তেতিয়াহলে 50% মানে আধা অংশ কি পাই আছে মানে আধা অংশ কি পাই আছে আপোনাৰ ইয়াৰ বেনিফিটটো পাই আছে আৰু নীতি আয়োগে কৈছে যে এই যেটো আপোনাৰ 75% 75% পাই আছে ইয়াক 60% লে কমাই দিয়া আৰু যেটো আপোনাৰ চহৰ অঞ্চলত 50% পাই আছে ইয়াক 40% মানে 40% লে কমাই দিয়া 40% লে কমাই দিয়া যাতে আমাৰ টোটাল যেটো আমাৰ 67% পাই আছে 67% ইয়াক আপুনি কি হলে কমাই দিয়া কেতিয়াবা আহি না যায় দেখিছানে 67 টো কেনেকৈ ভাবিব লগা আছে 67% টো কি হলে কমাই দিয়া 50% লে কমাই দিয়াটো নীতি আয়োগে পোষকতা কৰিছে ঠিক আছে এটো মনত ৰাখিবা যে কিমান টোটাল পপুলেশনৰ জনসংখ্যাৰ কিমানক দি আছে আপোনাৰ 67% দি আছে তাৰে 75% গাঁও অঞ্চলত 50% চহৰ অঞ্চলত আৰু প্ৰত্যেক ৰাজ্যতে এটো বেলেগ বেলেগ হয় কাৰণ প্ৰত্যেক ৰাজ্যৰে জনসংখ্যা বেলেগ বেলেগ হোৱাৰ কাৰণে প্ৰত্যেক ৰাজ্যৰে বেনিফিচিয়াৰি লাভ কোনে পাব হেতু বেলেগ বেলেগ হয় আৰু ইয়াত কোনে বেনিফিচিয়াৰি হ'ব কোনে এই আঁচনিখন পাব হেতু কোনে আপোনাৰ নিৰ্ধাৰণ কৰিব হেতু ৰাজ্য চৰকাৰসমূহে নিৰ্ধাৰণ কৰিব ঠিক আছে হেতু ৰাজ্য চৰকাৰসমূহৰ ওপৰত দায়িত্ব যে ইয়াত লাভাৰ্থী কোন হ'ব লাভাৰ্থী চিনাক্তকৰণ কোনে কৰিব ৰাজ্য চৰকাৰসমূহে কৰিব আৰু ৰাজ্য চৰকাৰসমূহে কি কৰিব আমাৰ যি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডৰ জৰিয়তে এই আঁচনিটোৰ পৰা মানে লাভ পোৱা যায় সেই ৰেচন কাৰ্ড বিতৰণ কোনে কৰিব ৰাজ্য চৰকাৰে কৰিব হেতু মনত ৰাখিব ঠিক আছে এৰি ইয়াত কি কৰা আছে কাক দিব সেই গুটে মানে এই বেনিফিটটো এই আঁচনিখনৰ আন্ডাৰ বেনিফিট মানে লাভ বিলা কাক দিব দুটা শ্ৰেণী কৰা আছে এটা আছে প্ৰাথমিক পৰিয়াল যাক প্ৰাইমেৰী হাউস হোল্ড বুলি কোৱা আছে আৰু 2 নম্বৰ আছে অন্ত্যোদয় অন্ন যোজনাৰ যোনসকল লাভাৰ্থী তেওঁলোকক ইয়াৰ আন্ডাৰত দিব আৰু ইয়াত কি হৈছে জানানে আমাৰ যি নেশনেল স্যাম্পল সাৰ্ভে আছে মানে ৰাষ্ট্ৰীয় নমুনা কি আছিল সাৰ্ভেটো কি আছিল আপোনাৰ সাৰ্ভেটো অসমীয়াত কি বুলি কয় সাৰ্ভেটো অসমীয়াত কি বুলি কয় পাহৰি গ'লো মই নেশনেল ৰাষ্ট্ৰীয় নমুনা সংগ্ৰহ বা সংগ্ৰহ বুলি ক'ব পাৰি সংগ্ৰহ কৰাৰ যি মানে সংস্থা আছে সেই সংস্থাই কি কৰে আপোনাৰ যিখন ঘৰুৱা উপভোক্তাৰ যিখন সাৰ্ভে উলিয়াইছিল ঠিক আছে সাৰ্ভেখনৰ আন্ডাৰত 2011-12 যিখন সাৰ্ভে উলিয়াইছিল সেই সাৰ্ভেখনৰ আন্ডাৰত কি কৰা হৈছে আমাৰ ইয়াত কোনে লাভাৰ্থী হ'ব সেই লাভাৰ্থী বিলাক আমাৰ চিনাক্ত কৰা হয় আৰু এই লাভাৰ্থী বিলাকৰ ভিতৰত দুটা ক্যাটেগৰী কৰা হৈছে এটা ক্যাটেগৰী হৈছে প্ৰাথমিক পৰিয়ালসমূহ যাক প্ৰাইমেৰী হাউস হোল্ড বুলি কোৱা হৈছে আৰু আপোনাৰ অন্ত্যোদয় অন্ন যোজনাৰ আন্ডাৰত যোনসকলে ইয়াৰ লাভ পাই আছে এটা যিখিনি প্ৰাথমিক ঘৰুৱা মানে কি পৰিয়াল বুলি কোৱা আছে প্ৰাইমেৰী হাউস হোল্ড তেওঁলোকে কি পাব এই আঁচনিটোৰ আন্ডাৰত তেওঁলোকে প্ৰত্যেক মাহে প্ৰত্যেক পাৰ্সন মানে প্ৰত্যেকজন ব্যক্তিৰ কান তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ কাৰণে 5 কেজিকৈ অনাজ পাব 5 কেজিকৈ খাদ্য শস্য পাব ঠিক আছে যদি ধৰি লওক 4 জন আছে 5 গুণ 20 কেজি পাব 3 জন হলে 15 কেজি পাব কিন্তু যি অন্ত্যোদয় অন্ন যোজনাৰ ভিতৰত যিখিনি লাভাৰ্থী হয় তেওঁলোকে কিন্তু কোনো ধৰণৰ পৰিয়ালৰ সদস্যৰ ওপৰত ডিপেন্ড নহয় তেওঁলোকে টোটাল কি পাব এমাহৰ কাৰণে 35 কেজি অনাজ পাব ঠিক আছে আৰু বৰ্তমান সময়ত যেহেতু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ আন্ডাৰত তেওঁলোকক সকলোকে কি হৈছে ফ্ৰীলি দি থকা গৈছে কিন্তু এনে যদি আমি চাব যাওঁ তেতিয়া হলে আমাৰ চাউল 3 টকা দিয়া হয় ঘেহু 2 টকা দিয়া হয় আৰু যিবিলাক মোটা আনাজ আছে সেইবিলাক পাৰ কেজি 1 টকাকে আপোনাক প্ৰদান কৰা হয় নৰ্মেল টাইপছ কিন্তু বৰ্তমান সময়ত কি কৰা হৈছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ আন্ডাৰত মানে ইয়াক কি কৰা আছে ফ্ৰী অফ কষ্ট দি থকা হৈছে ঠিক আছে আৰু যিখিনি অন্ত্যোদয় অন্ন যোজনা আছে অন্ত্যোদয় অন্ন যোজনা আন্ডাৰত মানে যিখিনি দুখীয়াতকৈ দুখীয়া শ্ৰেণীৰ লোক তেওঁলোকক এই লাভটো দিয়া হয়
আৰু তেওঁলোকক কি কৰা হৈছে বৰ্তমান সময়ত আপোনাৰ চেনি পাৰ মান্থ প্ৰত্যেক মাহতে 1 কেজিকৈ চেনিও সাবসিডি হিচাপে দিয়া গৈছে আৰু ইয়াক আপোনাৰ 2 বছৰৰ কাৰণে ৰিসেন্টলি বঢ়াই দিয়া গৈছে 2026 লৈকে ইয়াক বঢ়াই দিয়া গৈছে আৰু ইয়াত গভৰ্ণমেণ্টে কিমান 18.5 টকাৰ এটা সাবসিডি প্ৰভাইড কৰে যাতে তেওঁলোকক কি প্ৰত্যেক মাহৰ কাৰণে 1 কেজিকৈ চেনি দিব পৰা যায় ঠিক আছে আৰু এই আঁচনিটো মেইন উদ্দেশ্য হৈছে যে পুষ্টিগত সহায় কৰিব লাগে ঠিক আছে আৰু পুষ্টিগত সহায় কোনখিনি বিশেষকৈ কৰিব লাগে ইয়াতটো আমি কৈছে যে প্ৰাইমাৰী হাউস আৰু যিখিনি আমাৰ প্ৰাথমিক পৰিয়ালসমূহ বা অন্তৰ্দ্বয় অন্য যোজনাৰ যিখিনি লাভাৰ্থী আছে তেওঁলোকেতো পাবই আৰু ইয়াত মেইন পুষ্টিগত সহায় কাৰ কথা কৈছে যিখিনি ধৰি লওক আমাৰ গৰ্ভৱতী মহিলা আছে বা যিখিনি মহিলাই গাখীৰ খুৱাই আছে মানে তেওঁলোকৰ বাচ্চা জন্ম হোৱাৰ পিছত তেওঁলোকে গাখীৰ খুৱাই আছে বা যিবিলাক বাচ্চা 6 পৰা 14 বছৰ বয়সৰ ভিতৰত আছে তেওঁলোকৰ পুষ্টিৰ মানে কি কৰা পুষ্টি উন্নত কৰাৰ ক্ষেত্ৰতো এই আঁচনিখনে মেইন কি কৈছে ফোকাস কৰিছে বা গুৰুত্ব আহৰণ কৰিছে ঠিক আছে এতিয়া চাম যে এই আঁচনিখনৰ অধিকাৰ আৰু লাভালাভ কি ইয়াত অধিকাৰ এটা ক'ব পাৰি খাদ্য গ্ৰহণৰ অধিকাৰ বা আমাৰ মানুহবিলাকৰ কি আছে ৰাইট টু ফুড আছে ৰাইট টু ফুডটো কি কৰিছে এই আঁচনিখনৰ দ্বাৰা কি কৰা আছে সম্পন্ন কৰা গৈছে বা এই ৰাইট টু ফুডটো মানে যি আমাৰ অধিকাৰ আছে সেই অধিকাৰটো আমাক দিয়া হৈছে ঠিক আছে আৰু ইয়াত যোগ্য ব্যক্তি আৰু পৰিয়ালৰ বাবে খাদ্যৰ আইনী অধিকাৰ আছে মহিলা আৰু শিশুসকলৰ এইবিলাক লিখিব পাৰে ঠিক আছে মহিলা আৰু শিশুসকলৰ ক্ষেত্ৰত কি কৈছো কোনসকল যিসকল মহিলা গৰ্ভৱতী হৈ আছে বা দুগ্ধপান কৰোৱা মাতৃসকল বা 14 বছৰৰ তলৰ বা 6 বছৰ বা 14 বছৰৰ তলৰ যিখিনি শিশু তেওঁলোকৰ কাৰণেও কি কৰা হৈছে আমাৰ এই আঁচনিটোৰ আন্ডাৰত তেওঁলোকক যাতে পুষ্টিৰ যোগান ধৰিব পাৰো তাৰ ক্ষেত্ৰত ইয়াত গুৰুত্ব প্ৰদান কৰা হৈছে ঠিক আছে সমন্বিত শিশু বিকাশ কেন্দ্ৰ ICDS আৰু মধ্যাহ্ন ভোজনৰ জৰিয়তে ইয়াক কি কৰা হয় ICDS ৰ ভিতৰত আপোনাৰ অংগনবাদী যিবিলাক মানে স্কুল আছে অংগনবাদী স্কুলবিলাক ইয়াৰ ভিতৰত আহিব আৰু আমাৰ যি মধ্যাহ্ন ভোজন আঁচনি আছে পিছত ইয়াক PM পোষণলৈ চেঞ্জ কৰিছে আমি PM পোষণটো যেতিয়া চাম তেতিয়া ইয়াৰ ওপৰত ভালকৈ আলোচনা কৰিম তাৰ থ্ৰুদি কি কৰা হৈছে আমাৰ এই শিশুসকলক আপনাৰ নিউট্ৰিশনাল সাপোর্ট মানে যেটো আপনার পুষ্টিকৰ মানে সুৰক্ষা প্ৰদান কৰা হৈছে তাৰ কাৰণে মানে গুৰুত্ব প্ৰদান কৰিছে ঠিক আছে আৰু এই গুটে বেনিফিচিয়াৰি খিনি কি কৰিছে কোনে কোনে এই আঁচনি আন্ডাৰত খাদ্য পাব হেতু কিহৰ কাৰণ কিহৰ আন্ডাৰত মানে চিনাক্ত কৰিব আধাৰৰ জৰিয়তে চিনাক্ত কৰিব আৰু হেতু কাৰণে গভৰ্নমেন্টে ওয়ান নেশন ওয়ান ৰেশন কাৰ্ড আঁচনি লৈ আনিছিল ওয়ান নেশন ওয়ান ৰেশন কাৰ্ড আঁচনি মাত্ৰ কি হ'ব যে আপুনি দেশৰ যিকোনো ঠাইতে নাযাওক কিয় আপোনাৰ তাত যিখন ৰেশন কাৰ্ড আছে যেহেতু ৰেশন কাৰ্ডবোৰ আপোনাৰ কি হয় ষ্টেট গভৰ্নমেন্টে চিনাক্ত কৰি ষ্টেট গভৰ্নমেন্টে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে বিতৰণ কৰে হেতু কাৰণে যেহেতু আধাৰৰ জৰিয়তে আপোনালোকক চিনাক্ত কৰা হ'ব সো আপুনি যিকোনো ৰাজ্যতে গলেও আপুনি সেই একেখন ৰেশন কাৰ্ড ব্যৱহাৰ কৰিয়ে সেই আধাৰৰ জৰিয়তে চিনাক্তকৰণ কৰি তাৰ পৰা খাদ্য শস্য বিনামূলীয়াকৈ ল'ব পাৰিব আৰু বিশেষকৈ ক'ৰ পৰা ল'ব পাৰি যিবিলাক সুলভ মূল্যৰ দোকান আছে সেই সুলভ মূল্যৰ দোকানবিলাকৰ পৰা ল'ব পাৰি কিন্তু এতিয়া এই সুলভ মূল্যৰ দোকানবিলাকে যে এই আপোনাৰ বস্তুবোৰ বেচে ফ্ৰী অফ কষ্ট যে ডিস্ট্ৰিবিউট কৰে তাৰ কাৰণে তেওঁলোকে এটা কিবা এটা মাৰ্জিন পায় ন কিবা এটা এমাউণ্ট পায় বা এই বস্তুবোৰ এঠাইৰ পৰা আনঠাইলৈ ট্ৰান্সফাৰ কৰি নিউতে আপোনাৰ কিছুমান খৰচ হয় গোটেই খৰচবোৰ কোনে বহন কৰিব ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিবিলাক চৰকাৰ আছে তেওঁলোকে বহন কৰিব ইয়াৰ উপৰি মই কি কৈছিলো যে আমাৰ যি মহিলাসকলৰ কাৰণে এই সুৰক্ষা মানে ব্যৱস্থাটো কৰা গৈছে যাতে তেওঁলোকে পুষ্টিকৰ খাদ্যৰ যিটো সুৰক্ষা সেই সুৰক্ষাটো পায় ইয়াৰ লগতে মহিলাসকলৰ কাৰণে বেলেগ বেলেগ আঁচনিও যেনে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা সেইবিলাক আমি পিছত পঢ়িম তাৰ পৰা জননী সুৰক্ষা যোজনা আন্ডাৰত কি তেওঁলোকক কি কৰা আছে 6000 টকাকে কি কৰা আছে দিয়া হৈছে মানে যিসকল ধৰি লওক আমাৰ প্ৰেগনেন্ট ওমেন গৰ্ভৱতী মহিলা বা যিসকলে দুগ্ধ পান কৰাই থকা মহিলাসকল তেওঁলোকক কি কৰা আছে 6000 টকাকে জননী সুৰক্ষা যোজনাৰ আন্ডাৰত দিয়া গৈছে ঠিক আছে সেইবিলাক আমি যেতিয়া জননী সুৰক্ষা যোজনা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা তেতিয়া পঢ়িম তাত ভালকে উল্লেখ কৰিম কিন্তু ইয়াত এতিয়া আপোনালোকে মনত ৰাখক যে আমাৰ কি কৰিছে 67% মানে 67% লোকে কি পাই আছে ভাৰতবৰ্ষত কি পাই আছে ইয়াৰ আন্ডাৰত আপোনাৰ বেনিফিট পাই আছে লাভাৰ্থী হৈছে আৰু যি অন্তৰ্দ্বয় অন্য যোজনা আছে তাৰ আন্ডাৰত কমসে কম 81 কৰোৰ 81 কৰোৰ ওপৰ মানুহ কি পাই আছে ইয়াত বেনিফিট লাভাৰ্থী কি আছে বেনিফিট পাই আছে ঠিক আছে এতিয়া চাওক ইয়াক কেনেকৈ ইমপ্লিমেন্ট কৰা গৈছে বা ৰূপায়ণ কৰা গৈছে বা ইয়াৰ চ্যালেঞ্জ কি বুলি কোৱা হৈছে সেইবিলাক বস্তু আপোনাৰ মেইনছৰ কাৰণে প্ৰয়োজন হ'ব মেইনছত লিখিব লাগিব ন ইয়াক কোনে মানে কাৰ্যকৰী কৰিছে ইয়াক এটো যেহেতু আপোনাৰ সেন্ট্ৰেলি স্পন্সৰ্ড হয় তাৰ মানে কি হয় আমাৰ কাৰ্যকৰী কোনে কৰিব ইয়াৰ পইচাটো ক'ৰ পৰা আহিব সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা আহিব কিন্তু ফাংচনিং মানে মনিটৰ কোনে কৰিব আমাৰ ষ্টেট গভৰ্নমেন্টে মানে ষ্টেট গভৰ্নমেন্টে ইয়াক ৰূপায়ণ কৰিব কিন্তু ইয়াৰ ওপৰত এটা মনিটৰ কোনে কৰিব আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টে মনিটৰ কৰি ৰাখিব কিন্তু ৰূপায়ণ কোনে কৰিব ষ্টেট গভৰ্নমেন্ট বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ গভৰ্নমেন্টৰ সৰকাৰে কৰিব ঠিক আছে আৰু কাৰ থ্ৰুদি কৰিব যিবিলাক PDS সিস্টেম আছে ৰাজহুৱা বিতৰণ ব্যৱস্থা মানে
ধৰি লওক আমাৰ যি ধৰি লওক টাৰ্গেটেড PDS সিস্টেম আছে বা ডেলিভাৰী সিস্টেম আছে বা আমাৰ যিবিলাক সুলভ মূল্যৰ দোকান আছে সেই দোকানৰ থ্ৰুদি কি কৰিব এইবোৰ বিতৰণ কৰা হ'ব ঠিক আছে মন থাকিব আৰু ৰূপায়ণ কোনে কৰে বুলি কৈছে কেন্দ্ৰ চৰকাৰ মানে ৰাজ্য চৰকাৰ আৰু আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ বিলাকে কৰে আৰু ভাৰত চৰকাৰে কি কৰে মনিটৰ কৰে বা নিৰীক্ষণ কৰে সেইটো মন ৰাখিব আৰু ইয়াৰ চ্যালেঞ্জ কি আছে চ্যালেঞ্জ বহুত আছে চ্যালেঞ্জ বিলাক লিখিব গলে আপোনালোকে লিখিব লাগিব যে দুৰ্নীতি বহুত হয় ইয়াত দুৰ্নীতি বহুত হয় যে লাভাৰ্থীৰ এনেকুৱা হয় আমাৰ যিবিলাক চৰকাৰী আঁচনি আছে চৰকাৰী আঁচনি বিলাকৰ এটা বস্তু দেখিছো আমাৰ অসম গভৰ্ণমেণ্টৰ আঁচনি হওক বা ৰাজ্য চৰকাৰ মানে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হওক আৰু সেই আঁচনিবিলাকত এটা দেখিছো যিসকলে পাবলগীয়া আছে তেওঁলোকে নাপায় আৰু যিসকলে পাব নলগীয়া থাকে তেওঁলোকক বিভিন্ন মানে সুবিধা কৰি পেলাই লুপ হোলছ বা সুৰুঙা ব্যৱহাৰ কৰি তেওঁলোকে কি কৰে নিজৰ নাম সেই তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰি লয় আৰু তেনেস্থলত কি হয় আমাৰ যিবিলাক বেনিফিট আছে লাভ আছে সেই যিবিলাক আমি সুবিধা দিওঁ সেই সুবিধাবিলাক যিসকল টাৰ্গেটেড যিসকল মানে লক্ষ্য কৰি লোৱা আছে যিসকল ব্যক্তিক দিম বুলি সেই ব্যক্তিসকলে কি কয় সেই বেনিফিটবোৰ নাপায়গৈ ঠিক আছে আৰু তাৰ উপৰি আজিকালি কি চলা আছে বহুত মানুহে এই অন্নবোৰ লয় নহয় এই খাদ্য শস্যবোৰ তেওঁলোকে কি কৰে মানে এটাটো ফ্ৰী পাই আছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আন্ডাৰত সো তেওঁলোকে সেই খাদ্য শস্যবোৰ লৈ পেলাই কি কৰে দোকানত 20 টকা 25 টকা 22 টকা এনেকুৱাকে কি কৰে বেছি দিয়ে সেই খাদ্যবোৰ তেওঁলোকে ব্যৱহাৰ নকৰে ঠিক আছে এটা আন্তঃগাঁথনিৰ সমস্যা আছে আন্তঃগাঁথনিৰ সমস্যা কিহৰ কাৰণে বিতৰণৰ প্ৰত্যাহ্বান বিশেষকৈ দূৰৱৰ্তী অঞ্চলসমূহত ধৰি লওক যিবিলাক দূৰৱৰ্তী বা ৰিমোট অঞ্চল আছে সেই অঞ্চলবিলাকত ধৰি লওক আমাৰ সুলভ মূল্যৰ দোকানৰ অভাৱ আছে বা সুলভ মূল্যৰ দোকান থাকিলেও তালৈ নিয়া ট্ৰান্সপৰ্টেশনৰ পৰিবহনৰ অভাৱ আছে ঠিক আছে বা আধাৰে চিনাক্তকৰণ নহয় তেনেকুৱাকে আপোনাৰ কিছুমান কেছ ওলাইছে মানে আপোনাৰ ওড়িশাটো তেনেকুৱা কেছ হৈছিল যে এজনী ছোৱালী কি এনেকে আপোনাৰ কি হৈছিল খাবলৈ নাপাই পেলাই মৰি থাকিলে কিহৰ কাৰণে যাতে তাইৰ মানে আধাৰ লগত লিংক নাছিল নে কি আধাৰ নাছিল এনেকুৱা কিবা এটা কেছ হৈছিল ঠিক আছে সো তেনেকুৱা সেই কাৰণে কি কৰিছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে কি হৈছে এই আঁচনিটোৱে সঠিকভাৱে কমপ্লিটলি ৰূপায়ণ হ'ব পৰা নাই যদিও আজি ইমান বছৰৰ পৰা মানে 2013 তে লঞ্চ হৈছে ষ্টিল ইয়াত কি হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কমি বা আমাৰ আন্তঃগাঁথনিৰ সমস্যাৰ কিছুমান দেখা যায় তাৰ পিছত আছে পুষ্টিৰ ভাৰসাম্যহীনতা খাদ্য নিশ্চিত কৰাটো পুষ্টিকৰ আৰু কেৱল ক্যালোৰি ঘন নহয় বা ইয়াত মানে কি হৈছে এনেকুৱা নহয় যে আমি খাদ্যশস্য দিলেই হ'ব আমি খাদ্যশস্য দিলেই নহব আমি চাব লাগিব সেই খাদ্য যিবিলাক দি আছো সেই খাদ্যবিলাকে কিমান পুষ্টিকৰ দিছে কাৰণ এজন মানুহক মানে পুষ্টি বুলি ক'লে মানুহক ভিটামিন লাগিব মিনাৰেল লাগিব ঠিক আছে প্ৰটিন লাগিব কাৰ্বোহাইড্ৰেট লাগিব সবৰে সম পৰিমাণে এটা ৰেচিঅ'ত প্ৰপৰ্চন অনুপাতত লাগিব আৰু সেইখিনি যদি আমি অকল আপোনাৰ কাৰ্বোহাইড্ৰেট দি থাকো তেতিয়াও নহব সো আমি ইয়াৰ মেইন কি হৈছে ইয়াত অকল আপোনাৰ কাৰ্বোহাইড্ৰেটৰ মানে দিয়া গৈছে কিন্তু যিবিলাক বাকি ভিটামিন আছে প্ৰটিনছ আছে সেইবিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ কি কৰা হোৱা নাই এনেকুৱা বিতৰণ কৰা হোৱা নাই বা গুৰুত্ব প্ৰদান কৰা হোৱা নাই ঠিক আছে সো এইখিনি আপোনালোকে লিখিব লাগিব এটা ইয়াত ভৱিষ্যতৰ দিশসমূহ মা কেনেকৈ ইয়াক মানে ইমপ্ৰুভ কৰিব পাৰি কাৰণ আপোনালোকে যেতিয়া মেইনছৰ এনসাৰ লিখিব তাত আপোনালোকে ওয়ে ফৰৱাৰ্ড লিখিব লাগিব কনক্লুজন লিখিব লাগিব কনক্লুজন নিলিখিলে 1 নম্বৰ কাটা যাব আৰু আপোনালোকে ওয়ে ফৰৱাৰ্ড লিখিলে আপোনাৰ আঁচনিসমূহত ওয়ে ফৰৱাৰ্ড মানে কি হ'ব ভৱিষ্যতৰ দিশসমূহ হেতু আপোনালোকে লিখিবই লাগিব ঠিক আছে ইয়াৰ পৰা ইতিবাচক প্ৰভাৱ কি পৰিছে ইতিবাচক প্ৰভাৱ এটোৱে পৰিছে যে আমাৰ ইতিবাচক প্ৰভাৱ এটো পৰিছে যে আমাৰ মানুহখিনি কি হৈছে যিখিনি একেবাৰে দুখীয়া মানুহ অন্তৰ্দ্য অন্ন যোজনাৰ ভিতৰত পৰা মানুহ তেওঁলোকে কি কৰিছে মানে তেওঁলোকে এটলিষ্ট ভুকত শুব লগা হোৱা নাই তেওঁলোকে মানে যিখিনি পইচা অন্ন মানে খাদ্যশস্য কিনুতে খৰচ যায় সেই পইচাখিনি তেওঁলোকৰ ৰাহি হৈছে আৰু সেইটো গভৰ্ণমেণ্টে কি কৰিছে তেওঁলোকক সহায় কৰিছে আৰু 2 নম্বৰতে তেওঁলোকে যাতে পুষ্টিকৰ খাদ্য পায় তাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে সুবিধা কৰি দিছে আৰু তাৰ উপৰি যিবিলাক আমাৰ মানে গৰ্ভৱতী মহিলা আছে বা দুগ্ধ পান কৰাই থকা মহিলা আছে মানে গাখীৰ খুৱাই থকা মহিলা আছে সেই মহিলাসকল বা আমাৰ যিখিনি শিশুসকল আছে 6 বছৰ পৰা 14 বছৰ বয়সৰ সেই শিশুসকলক কি পুষ্টিৰ যতন লোৱা গৈছে ঠিক আছে আৰু এতিয়া আমি ওয়ে ফৰৱাৰ্ডত কি চাব লাগিব যে আমি ভৱিষ্যতে কি কৰিলে মানে এই আঁচনিটো আৰু বেছি ফলপ্ৰসূ হ'ব আমি ইয়াক শক্তিশালী কৰিবলৈ লিক প্ৰুফ কৰিব লাগিব যাতে ইয়াত কোনো ধৰণৰ লিক নহয় লিক মানে কি হৈছে বিভিন্ন ক্ষেত্ৰত এনেকুৱাকে দেখা যায় যে আমাৰ যিবিলাক খাদ্য আহে সেই খাদ্যবিলাক আমাৰ কিছুমান মানুহে লবলৈ নাযায় মানে আমাৰ হেৰিবিলাক সুলভ মূল্যৰ দোকানবিলাকৰ পৰা লবলৈ নাযায় কাৰণে সুলভ মূল্যৰ দোকানবিলাকে কি কৰে ব্লেকত বাহিৰত বিক্ৰী কৰি দিয়ে ঠিক আছে ব্লেকত বাহিৰত বিক্ৰী কৰি দিয়ে আৰু আমাৰ মানুহবিলাকেওটো লৈ নি পেলাই কি কৰে বাহিৰত বিক্ৰী কৰি দিয়ে বহুতে তেনেকুৱা কৰে আৰু কেতিয়াবা কি হয় আগৰ দিনত এনেকুৱা আছিল সুলভ মূল্যৰ দোকানত বস্তু আহিলেও মানুহে কিন্তু বস্তুবোৰ নাপায় কাৰণ তেওঁলোকে মানুহক নাই আহা এনে কৈ পেলাই থৈ দিয়ে নাহিল বুলি কৈ পেলাই থৈ দিয়ে কিন্তু বস্তু আহে যদি সেই বস্তুবোৰ কি কৰে ব্লেকত বিক্ৰী হয় তেনেকুৱা ধৰণৰ বহুত ঘটনা এতিয়াও ঘটি আছে আৰু কেতিয়াবা এনেকুৱা হয় যে মানুহৰ ঘৰত যদি 4টা মানুহ আছে কিন্তু
সিহঁতি হিচাপ দি থৈছে কাৰ্ডখনত এনি নাম সোমাই থৈছে 6টা মানুহৰ ঠিক আছে কেতিয়াবা এনেকুৱা আগতে এনেকুৱা হৈছিল সেইটো কাৰণে আজিকালি কি কৰিছে ফিংগাৰপ্ৰিন্ট আধাৰ এইবিলাকৰ ব্যৱস্থা কৰিছে ঠিক আছে ষ্টিল কিছুমান মানুহে তাৰ মাজতে কেনেকে নহয় খুৰুঙা কৰি হেৰি কৰিছে ধৰি লওক কোনোবা মানুহ আছিলে আগতে তেওঁ ঢুকাই গৈছে ঢুকাই যোৱাৰ পিছতে তেওঁৰ নামটো ৰেচন কাৰ্ডৰ পৰা কাটা নাই আৰু তেওঁৰ লাভতে সেই বেনিফিটবোৰ এতিয়াও তেনেকুৱা লৈ আছে সো এইবিলাক কি হৈছে এই লিকবিলাক আমি কি কৰিব লাগিব অতৰাব লাগিব ঠিক আছে অপুষ্টি দূৰ কৰা আৰু খাদ্যৰ মানদণ্ড আৰু বৈচিত্ৰতা বৃদ্ধি কৰা মানে এনেকুৱা কৰিব লাগিব যে খাদ্য যদিও দিছো তেতিয়াহলে খাদ্যবোৰ কমপ্লিটলি পুষ্টিকৰ নহয় সেইটো কাৰণে আমি আমাৰ মানুহখিনি পুষ্টিহীনতাত এতিয়াও ভুগি আছে সেই অপুষ্টিকৰ খাদ্যবিলাকৰ পৰা আমি মানুহখিনি বচাব লাগিব বা আমি আমাৰ যি মানুহখিনি অপুষ্টিকৰ খাদ্যৰ প্ৰভাৱত পৰি আছে তাৰ পৰা তেওঁলোকক কি কৰিব লাগিব মুক্ত কৰিব লাগিব আৰু আমাৰ খাদ্যৰ মানদণ্ড উন্নত কৰিব লাগিব আৰু খাদ্যত বৈচিত্ৰ্য আনিব লাগিব অকল কাৰ্বহাইড্ৰেট দি থাকিলে নহব আমি তাত প্ৰটিন ভিটামিন মিনাৰেল এইবিলাকো কি কৰিব লাগিব এড কৰিব লাগিব প্ৰভাইড কৰিব লাগিব ঠিক আছে সেইটো কাৰণে আমি পালসেসও দিব লাগে পাৰিলে কিন্তু পালসেস দিব কলে সৰকাৰৰ বাজেট বহুত বেছি বাঢ়ি যাব কাৰণ আপুনি ভাবকচোন আমাৰ দেশৰ জনসংখ্যা প্ৰত্যেক বছৰে বছৰে বাঢ়ি গৈ আছে আৰু তেনেস্থলত যদি জনসংখ্যাৰ 67% 67% এই 6 ভাগটো বৰ দিগদাৰ থাকে 67% মানুহক যদি জনসংখ্যাক যদি এই খাদ্য মানে ফ্ৰীতে দিব লগা হয় তেতিয়াহলে গভৰ্নমেন্টৰ বাজেটৰ পৰা কিমান এটা হিউজ এমাউন্ট আপোনাৰ কি ইয়াত ড্ৰেইন হৈ যায় হনে ইয়াত মানে অবাবত ব্যয় হৈ যায় আৰু সেইটো কাৰণে কি কৰিব লাগিব আমি সিলেক্টিভলি যিখিনি মানুহে একচুয়ালি প্ৰয়োজনীয় যিখিনি মানুহৰ অৱস্থা সঁচাকৈ বেয়া আৰু যিখিনি মানুহে সঁচাকৈ ইয়াৰ বেনিফিটটো পাবলগীয়া আছে সেইখিনি মানুহকে আমি ইয়াৰ লাভটো দিব লাগিব ঠিক আছে উন্নত স্বচ্ছতাৰ বাবে আঁচনিসমূহৰ নিৰীক্ষণত সম্প্ৰদায়সমূহ জড়িত কৰা আৰু আমি মাজে মাজে কি কৰিব লাগিব আমি মনিটৰ কৰি থাকিব লাগিব ঠিক আছে মনিটৰ মানে কি আমি আপডেট কৰি থাকিব লাগিব কিছুমান মানুহক নতুনকৈ সোমাব লাগিব আঁচনি তালিকাত আৰু কিছুমান মানুহক আঁচনি তালিকাৰ পৰা অতৰাব লাগিব কাৰণ যিবিলাক মানুহৰ অৱস্থা অলৰেডি ভাল হৈ গৈছে তেনেকুৱা মানুহখিনি কি কৰিব লাগিব তাৰ পৰা অতৰাব লাগিব ঠিক আছে তেনেকুৱা আৰু কিছুমান এনেকুৱা ঘটনা থাকে যিবিলাক ঘটনাত মানুহবিলাকে ধৰি লওক ডাইৰেক্ট তেওঁলোকে চাকৰি কৰি ইনকাম নকৰিব পাৰে কিন্তু ঘৰৰ গোটেই মানুহখিনিয়ে বিজনেছ কৰি পেলাই কি কৰে বেলেগ বিজনেছ কৰি কোনোবা টিউচন কৰি কিবা বেলেগ কিবি কাম কৰি পেলাই কি কৰে তেওঁলোকে ইনকাম কৰি থাকে কাপোৰ চিলাই কিবা কৰে এনেকুৱা কি ইনকাম কৰি থাকে আৰু সেই ইনকাম বিলাকৰ কিন্তু সেইবিলাক হিচাপ নহয় ন আৰু হিচাপ নোহোৱাৰ কাৰণে আমাৰ মানুহে তেওঁলোকৰ হিচাপ যেহেতু নাপায় তেওঁলোকে এই আঁচনিবিলাকৰ মানে প্ৰয়োজন নহলেও তেওঁলোকে আঁচনিবিলাকৰ লাভ পাই থাকে কিন্তু যিবিলাক মানুহ ধৰি লওক সঁচাকৈ প্ৰয়োজনত আছে এই আঁচনিসমূহৰ লাভৰ তেওঁলোকে কিন্তু সেই লাভবোৰ নাপায় সো আমি কি কৰিব লাগিব আমি মাজে মাজে আপডেট কৰি থাকিব লাগিব মানে পুনৰ নিৰীক্ষণ কৰি থাকিব লাগিব যে কোনে সেই আঁচনিৰ লাভ পাব লাগে আৰু কোনে আঁচনিৰ লাভ পাব নালাগে সেইবিলাক বস্তু আপোনালোকে ৱে ফৰৱাৰ্ড আৰু মানে যি আমাৰ কনক্লুজন আছে তাত মেনশ্যন কৰিব লাগিব মেইনছৰ এনসাৰ লিখোতে ঠিক আছে এতিয়া আমাৰ যেটো নেক্সট স্কিমটো আছে এই স্কিমটো হৈছে আদিতি স্কিম ঠিক আছে আদিতি নামটো ছোৱালী মানুহৰ নাম যেন লাগিছে আৰু সেইটো কাৰণে বহুতে এনেকৈ ভাবিব পাৰে যে এইটো আমাৰ যি মহিলা আৰু বাল বিকাশ মন্ত্ৰালয় আছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী তাৰ আন্ডাৰত এই আদিতি স্কিমটো আনা গৈছে কিন্তু একচুয়ালি আপোনালোকে কেতিয়াও স্কিমটোৰ নামটোত নাযাব কাৰণ নামটোৰ ভিতৰৰ মিনিংটো চাব কাৰণ নামটো চাব গ'লে আপোনালোক ফচি যাব কাৰণ এই আদিতি স্কিমটো কোনো মহিলা আৰু বাল বিকাশ মন্ত্ৰালয়ৰ লগত জড়িত নহয় আৰু এই আপোনালোকে আচৰিত পাব যে আদিতি স্কিমটো আনিছে আমাৰ ডিফেন্স মিনিষ্ট্ৰি মানে আমাৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আনিছিলে আৰু এটো 2024 ত আনা গৈছিলে ঠিক আছে 24 মাৰ্চ মানত এটো স্কিমটো আনা গৈছিলে আৰু হেতু কাৰণে কি কৰিব যেতিয়া স্কিমবোৰ চাই নহয় স্কিমবোৰ চাওঁতে আপোনালোকে কি কৰিব ভালকে মন কৰিব যে স্কিমবোৰ কোনখন মিনিষ্ট্ৰি আছে কোনখন মিনিষ্ট্ৰি পৰা আহিছে আৰু কোন স্কিমটো সেন্ট্ৰালি স্পন্সৰড হয় নে সেন্ট্ৰাল সেক্টৰ স্কিম হয় নে কাৰণ এই অডিটিটো এটা সেন্ট্ৰাল সেক্টৰ স্কিমে হয় আৰু ইয়াত ৰাজ্য চৰকাৰ কোনো হেনে কাৰণ ডিফেন্সৰ ৰাজ্য চৰকাৰ কি কাম আছে হয় না এটো সেন্ট্ৰাল গভৰ্নমেন্টৰ স্কিম হয় আৰু এটো গ্ৰান্টিং এইড স্কিম হয় আৰু এই স্কিমৰ মেইন উদ্দেশ্য আছে যে আমাৰ যি ডিফেন্স সেক্টৰ আছে আপোনালোকে জানেনে যে বৰ্তমানো ভাৰতবৰ্ষ ডিফেন্স ইম্পৰ্টৰ ক্ষেত্ৰত মানে আমি প্ৰতিৰক্ষাৰ কাৰণে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰো আমাৰ বন্দুক আমাৰ গুলি বা আমাৰ যিবিলাক এয়াৰক্ৰাফ্ট যেনেকৈ আমি ৰাফেল আনিছো S4 মানে ফ্ৰান্সৰ পৰা ৰাফেল আনিছো S400 ৰাছিয়াৰ পৰা আনিছো বা ডিফেন্সৰ বহুত বস্তু আমি ইজৰাইলৰ পৰা আনো আমেৰিকাৰ পৰা আনো সো আমি কি কৰো সেই আমাৰ যিবিলাক শিপ আছে বা এয়াৰ ফোৰ্সৰে হওক বা নেভিৰে হওক বা আৰ্মিৰে হওক যিমানবোৰ বস্তুৰ প্ৰয়োজন হয় আমি বহুত মেজৰিটি কোপা আনো বাহিৰৰ পৰা আনো হেতু কাৰণে ইন্ডিয়া বৰ্তমানে ওয়াৰ্ল্ডৰ ওয়ান অফ দা লাৰ্জেষ্ট কি হয় আৰ্মস মানে ইম্পৰ্টাৰ হয় আমদানি কৰে আমাৰ এইবিলাক ডিফেন্সৰ যিবিলাক বস্তু লাগে সেইবিলাক বস্তু আমদানি কৰে আৰু তাৰ কাৰণে আমাৰ এটা হেভি এমাউন্টৰ কি আছে ফৰেক্স ৰিজাৰ্ভ আমাৰ ডলাৰৰ এটা ৰিজাৰ্ভ কি হয় সেই কান্ট্ৰি বিলাকক দিব লগা হয় ঠিক আছে আমি আমদানি কৰাৰ কাৰণে হেতু কাৰণে আমাৰ গভৰ্নমেন্টে এতিয়া ট্ৰাই কৰি আছে কি ডিফেন্স সেক্টৰত যাতে আমি যিবিলাক টেকনলজি আমাৰ কাৰণে প্ৰয়োজনীয় হয় যিবিলাক নতুন নতুন টেকনলজি আমাৰ কাৰণে প্ৰয়োজনীয় হয় সেই টেকনলজি বিলাক বলে প্ৰযুক্তিবিদ্যা বিলাক আমি নিজে উদ্ভাৱন
কৰো কাৰণ আমাৰ ইণ্ডিয়াত এনেকুৱা কিছুমান মানুহ আছে অৰ্গানাইজেশ্যন আছে বা আমাৰ কিছুমান ইনষ্টিটিউচন সংস্থা আছে বা শৈক্ষিক প্ৰতিষ্ঠান আছে যিবিলাকৰ বহুত বেছি কেপেবিলিটি আছে তেওঁলোকৰ সেইখিনি যোগ্যতা আছে যাতে তেওঁলোকে নতুন নতুন টেকনলজি বিলাক উদ্ভাৱন কৰিব পাৰে আৰু সেই টেকনলজি বিলাক মানে ব্যৱহাৰ কৰি নতুন নতুন বস্তু উদ্ভাৱন কৰিব পাৰে কিন্তু তেওঁলোকে ফান্ডিংৰ হক বা বিভিন্ন ধৰণৰ কনষ্ট্ৰেইন বা সমস্যাৰ বাবে কি কৰিব পাৰে তেওঁলোকৰ যিবিলাক মানে আইডিয়া আছে সেই আইডিয়া বিলাকক কামত খটাব পৰা নাই আৰু সেইটো কাৰণে হ্যান্ড হোল্ডিং সাপোর্ট হিচাপে আমাৰ গভৰ্ণমেণ্টে কি কৰিছে এই আঁচনিখন লৈ আনিছে আৰু এই আঁচনিখনৰ আন্ডাৰত গভৰ্ণমেণ্টৰ মেইন মানে উদ্দেশ্য হৈছে যে এনেকুৱা 30টা বিশেষকৈ 30টা কি কৰিব আপোনাৰ ষ্টাৰ্টআপ বা এমএসএমই মানে কি কৰিব সাপোৰ্ট কৰিব যোনে কি কৰিব ডিফেন্স সেক্টৰত গৱেষণা কৰিব আৰু গৱেষণাৰ জৰিয়তে বিকাশ কৰিব বা এই নতুন কিছুমান বস্তু উদ্ভাৱন কৰিব যিবিলাক আমাৰ আৰ্ম ফোৰ্স বা আমাৰ নেভি আৰ্মি কি বা এয়াৰ ফোৰ্সক কি প্ৰয়োজনীয় হয় যাতে আমি আমাৰ যেটো মানে ডিপেন্ডেন্স আছে আমি যেটো মানে বেলেগৰ ওপৰত মানে কি নিৰ্ভৰশীল হৈ আছে বেলেগ দেশৰ ওপৰত ফ্ৰান্সৰ আৰু ইজৰাইল ৰাছিয়া ইউএছএ ওপৰত আমি যি বস্তুৰ কাৰণে মানে আমাৰ সামৰিক আহিলাবিলাকৰ কাৰণে নিৰ্ভৰশীল হৈ আছে সেই নিৰ্ভৰশীলতাটো আমি কম কৰি পেলাই আমি নিজৰ ওপৰতে মানে কি বেছি আত্মনিৰ্ভৰ হ'ব পাৰো ঠিক আছে এই স্কিমটো কেতিয়া আনা গৈছিল বুলি কৈছো 2024 ত আনা গৈছিল ন মনত ৰাখিব আৰু 2024 ত কি হৈছিল ডিফেন্স টেক হৈছিল ঠিক আছে ডেফ ইয়াত আছে ন কোড লিখা আছে it is innovation initiated by Ministry of Defense okay Ministry of Defense কি কৰিছিল ইয়াক আপোনাৰ 2024 ত এইটো ডেফ কানেক্ট দেখিছানে 2024 ত দিটো ডেফ কানেক্ট হৈছে ডিফেন্স কানেক্ট নামৰ যেটো ইনিচিয়েটিভ আছিল নিউ দিল্লীত হৈছিল আৰু সেই ইনিচিয়েটিভৰ আন্ডাৰত কি কৰিছে এই অডিটি স্কিমটো লঞ্চ কৰিছিল ঠিক আছে মনত ৰাখিব আৰু ইয়াৰ মেইন উদ্দেশ্য কি আছে যে আমাৰ 30টা মান কি কৰা আছে ডিপ টেকনলজি মানে বহুত গভীৰ টেকনলজিৰ কৌশলগত আৰু আপোনাৰ উন্নত মানৰ মানদণ্ডৰ কি কৰা বিকাশ কৰা তেনেকুৱা মানে ষ্টাৰ্টআপ বিলাকক কি কৰা আমাৰ ফান্ড প্ৰভাইড কৰি গ্ৰান্ট ইন এইড প্ৰভাইড কৰি সেই ষ্টাৰ্টআপ বিলাকে যাতে তেওঁলোকৰ নিজৰ আইডিয়া কিছুমান জেনাৰেট কৰিব পাৰে উদ্ভাৱন কৰিব পাৰে সেই আইডিয়া বিলাকৰ কাম খটাই পেলাই তেওঁলোকে কি কৰিব পাৰে নতুন নতুন টেকনলজি প্ৰযুক্তিবিদ্যা যিবিলাক আমাৰ ডিফেন্স সেক্টৰত প্ৰয়োজনীয় হয় সেইবিলাক যাতে তেওঁলোকে উদ্ভাৱন কৰিব পাৰে আৰু সেইটো কাৰণে তেওঁলোকক ফান্ড প্ৰভাইড কৰাটো হৈছে এই স্কিমটো বে আঁচনিটোৰ মেইন উদ্দেশ্য ঠিক আছে এই উদ্দেশ্য কি আছে উদ্ভাৱন উৎসাহিত কৰা গৱেষণা আৰু উন্নয়ন মানে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত কি কৰা হয় আমাৰ উদ্ভাৱনৰ কাৰণে উৎসাহিত কৰিবলৈ ফান্ড প্ৰভাইড কৰা হয় ঠিক আছে আৰু কি কলো এটো কোনটো মিনিষ্ট্ৰি আমাৰ ডিফেন্স মিনিষ্ট্ৰি আন্ডাৰত আছে আৰু এটো কেনেকুৱা হয় গ্ৰান্ট ইন এইড দিয়া এটা সেন্ট্ৰেল সেক্টৰ স্কিম হয় এতে এই আঁচনিখনৰ উদ্দেশ্য কি আছে জানেনে উদ্দেশ্য হৈছে যে সংবেদনশীল আৰু উদ্ভাৱনীমূলক কৌশলগত গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ দ্ৰুত বিকাশ মানে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ যিবিলাক আমাৰ প্ৰযুক্তিবিদ্যা আছে টেকনলজি আছে বা যিবিলাক আমাৰ কৌশলগত প্ৰযুক্তিবিদ্যা যিবিলাক আমাৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় বৰ্তমান এক্সাম্পলত যদি আমি ক'ব যাম তেতিয়াহলে ধৰিলক আমি এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্সক কেনেকৈ আমি ডিফেন্স সেক্টৰত ব্যৱহাৰ কৰিব পাৰো বা আমি কেনেকুৱাকৈ এনেকুৱা ড্ৰোন বনাব পাৰো ড্ৰোন বিলাক ধৰিলক আমি বাহিৰৰ পৰা কিনিব নালাগে ৰিসেন্টলি আপোনালোকে শুনিছিল চাগে মালদ্বীপছে এখন ড্ৰোন কিনিছে কোৰ পৰা টাৰ্কিৰ পৰা ড্ৰোন এখন কিনিছে ঠিক আছে ঠিক তেনে আমি যাতে বেলেগৰ পৰা ড্ৰোন কিনিব নালাগে আমি ড্ৰোনবোৰ নিজাকে মানে কি কৰিব পাৰো ডেভেলপ কৰিব পাৰো আৰু আপোনাৰ সেই ড্ৰোন বিলাকত যাতে আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স ব্যৱহাৰ কৰিব পাৰো যেনেকৈ উৰি ফিল্মখনত দেখিছিল নেকি এটা যে ড্ৰোন আছিল চৰাই নিচিনা তেনেকুৱাকৈ ধৰিলক আমাৰ বহুত কি আছে টেলেন্টেড মানুহ কিছুমান আছে বা কিছুমান ইনষ্টিটিউচন আছে বা কিছুমান ষ্টাৰ্টআপ আছে যিবিলাকে কি কৰে তেওঁলোকৰ বহুত আইডিয়া থাকে এই ক্ষেত্ৰত ডিফেন্সৰ লগত কোলাবৰেট কৰি পেলাই নতুন নতুন বা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ লগত কোলাবৰেট কৰি পেলাই বা সমন্বয় ৰক্ষা কৰি তেওঁলোকে নতুন নতুন কিছুমান উদ্ভাৱন কৰিব বিচাৰে কিন্তু তেওঁলোকৰ মাজত পইচাৰ মানে প্ৰবলেম সমস্যা হৈ যায় পইচা কম হৈ যায় আৰু সেইটো কাৰণে গভৰ্ণমেণ্টে কি কৰিছে যাতে পইচা দি পেলাই তেওঁলোকক হেল্প কৰিব পাৰে আৰু গভৰ্ণমেণ্ট তাৰ কাৰণে 25 কোটি কৈ কি কৰিব আৰু তেওঁলোকে যেটো উদ্ভাৱন কৰিব বা ৰিসাৰ্চ ডেভেলপমেন্ট তাৰ মিনিমাম 50% বা মিনিমাম 25 কৰোৰকে পাৰ মানে কি কৰিব এই গ্ৰুপ বিলাকক প্ৰদান কৰিব ঠিক আছে আৰু ইয়াত গভৰ্ণমেণ্টে কি কৰিব আমাৰ আৰ্ম ফোৰ্সৰ পৰা কিছুমান চ্যালেঞ্জ দিয়া যাব সেই চ্যালেঞ্জৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব সেই চ্যালেঞ্জ বিলাকৰ ক্ষেত্ৰত তেওঁলোকে সেই বিশেষকৈ সেই চ্যালেঞ্জৰ ক্ষেত্ৰত তেওঁলোকে সেই প্ৰযুক্তিবিদ্যাটো উদ্ভাৱন কৰিব ট্ৰাই কৰিব আৰু ট্ৰাই কৰাৰ পিছত সেই প্ৰযুক্তিবিদ্যাটো যদি আপোনাৰ কাৰ্যকৰী হয় তেতিয়াহলে সেই আঁচনিখন সেই মানে সেই যেটো ষ্টাৰ্টআপে বনাব সেই ষ্টাৰ্টআপটোক সেই কন্ট্ৰাক্টটো দিয়া হ'ব তেনেকুৱা এটা সিস্টেম কৰিছে আৰু ইয়াত যি মানে আইডিএক্স নামৰ যেটো ইনিচিয়েটিভ আছে আইডিএক্সৰ নাম হৈছে ইনোভেশন ফৰ ডিফেন্স এক্সিলেন্স মানে আমাৰ প্ৰতিৰক্ষাক উন্নত কৰিবৰ কাৰণে উৎকৃষ্টতাৰ কাৰণে কি কৰিছে আমাৰ ইনোভেশনৰ ক্ষেত্ৰত এই যেটো ইনিচিয়েটিভ আছে আইডিএক্স এটো আপোনাৰ 2018 ত লঞ্চ কৰা গৈছিল আৰু এই আইডিএক্সৰ আন্ডাৰতে এনেকৈ লিখা যায় আইডিএক্স ঠিক আছে মানে ইনোভেশন ফৰ ডিফেন্স
এক্সিলেন্স মানে কি কৈছে প্ৰতিৰক্ষাৰ উৎকৃষ্টতাৰ কাৰণে উদ্ভাৱন ঠিক আছে এই উদ্ভাৱনত কেতিয়া লঞ্চ কৰা গৈছিল 2018 ত লঞ্চ কৰা গৈছিল 2018 চনত লঞ্চ কৰা গৈছিল আৰু বৰ্তমান ইয়াক আকৌ IDX প্ৰাইম বুলি এটা লঞ্চ কৰা গৈছে মানে যেতিয়া আপোনাৰ 2018 ত লঞ্চ কৰা গৈছিল ইয়াৰ আন্ডাৰত যিবিলাক আমাৰ ষ্টাৰ্টআপ আছে সেই ষ্টাৰ্টআপ বিলাকক কিমান দিয়া গৈছিল 1.5 কোটি টকা দিয়া গৈছিল কিন্তু বৰ্তমান যদি আমি চাব যাওঁ সেই 1.5 কোটি টকা সাফিসিয়েন্ট নহয় ৰিসাৰ্চ গৱেষণা কৰি আকৌ তাক সেই বস্তুটো গৱেষণাৰ বস্তুটো বিকাশ কৰিব কাৰণে কাৰণ আমি যদি সিম্পলি চাব যাওঁ তেতিয়াহলে আমাৰ যি ড্ৰোন বিলাক থাকে এখন ড্ৰোন যদি আমি বনাব যাওঁ ড্ৰোনখন বনাওতে 5 কোটি পৰা 10 কোটি ওচৰ খৰচা আহি যায় আৰু প্ৰোটোটাইপ বনাবলেও তাত বহুতখিনি খৰচা আহে সো বৰ্তমান গভৰ্নমেন্টে কি কৈছে IDX ৰ প্ৰাইম বুলি এটা নতুন ভাৰ্জন এটা লৈ নিছে আৰু প্ৰাইমত কি কৰিছে এই 1.5 কোটিটোক 10 কোটিলৈ ইনক্ৰিজ কৰি দিয়া গৈছে ঠিক আছে এতিয়া আমি আসনি উদ্দেশ্যসমূহ চাই আছো না এক নম্বৰ উদ্দেশ্য হৈছে উদ্ভাৱনীমূলক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ দ্ৰুত বিকাশত সহায় কৰা তাৰ পিছতে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ স্বদেশীকৰণ যাতে আমি কি কৰিব পাৰো স্বদেশীকৰণ কৰিব পাৰো আমাৰ যি নিজা টেকনলজি আছে আমাৰ ভাৰতত যিবিলাক টেকনলজি আছে বা ভাৰতৰ যিবিলাক ধৰিলক আইডিয়া আছে সেইবিলাক যাতে আমি বেলেগৰ পৰা মানে আনিব লগা নহয় বেলেগৰ পৰা আমদানি কৰিব লগা নহয় সেইবিলাক আমি নিজে ব্যৱহাৰ কৰি পেলাই কি কৰিব পাৰো আমি যাতে আমাৰ ভাৰতত সেইবিলাক নতুনকৈ আমাৰ যিবিলাক ডিফেন্সৰ কাৰণে বা প্ৰতিৰক্ষাৰ কাৰণে যিবিলাক সামগ্ৰী লাগে সেই সামগ্ৰী বা আহিলাবোৰ আমি প্ৰস্তুত কৰিব পাৰো ঠিক আছে তাকে স্বদেশীকৰণৰ কথা কৈছে তাৰ পিছত কৈছে আমাৰ এই আসনিৰ আদিতি আসনিৰ ভিতৰত স্পাইৰেল বিকাশ আৰু লগতে বিদ্যমান IDX ৰ আসনিৰ অধীনত বিকশিত সামগ্ৰীৰ স্পাইৰেল বিকাশ ধৰিছক মই যি IDX ৰ কথা কৈছো সো IDX ৰ আন্ডাৰত কি কৰা আছে এই স্কিমটো আসনিটো আনা গৈছে যাতে আমি কি কৰিব পাৰো বিভিন্ন নতুন নতুন বৈজ্ঞানিক আহিলাবিলাক যিবিলাক প্ৰতিৰক্ষাৰ কাৰণে প্ৰয়োজন সেইবিলাক বিকাশ কৰিব পাৰো ঠিক আছে আৰু নেক্সট আছে প্ৰযুক্তি নিৰীক্ষণ সজুলি নিৰ্মাণ কৰক আৰু প্ৰযুক্তিৰ দূৰদৰ্শন কৰ্মশালা অনুষ্ঠিত কৰক আৰু ইয়াত কি কৰিব আমাৰ সেই যিবিলাক ষ্টাৰ্টআপ বা MSME আছে সিহঁত বিলাকৰ মাজত কম্পিটিশন কৰিব চ্যালেঞ্জ দিব আৰু সেই কম্পিটিশনত যোনে জয়ী হ'ব তেওঁলোকক কি কৰিব সেই কন্ট্ৰাক্টবোৰ দিয়া যাব মানে কি কৰা হৈছিলে কমসে কম 700 মান আপোনাৰ কি কৰিছিল ইয়াত যোগদান কৰিছিল কিছুমান ষ্টাৰ্টআপে ইয়াৰে ভিতৰত 58 টা মানে ইয়াত সিলেক্ট হৈছে আৰু 48 টা মানক অলৰেডি কি কৰা গৈছে কন্ট্ৰাক্ট দি দিয়া গৈছে ঠিক আছে এই বস্তুবোৰ যে মই কৈ আছো কিমানক দিছে কি নকৈছে সেইবিলাক আপোনালোকে এনসাৰত লিখিব পাৰে কিন্তু এইবিলাকৰ পৰা কোৱেশ্চন বনাব পাৰে নবনাব পাৰে বা কেতিয়াবা আপোনাক যদি কোৱেশ্চন খুদে ধৰিলক আমাৰ প্ৰিলিমছৰ কাৰণে কোৱেশ্চনত যেতিয়া ষ্টেটমেন্ট দিব ষ্টেটমেন্টত মই যেনেকা আগতে কৈছিলো যে এটো মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ মিনিষ্ট্ৰি বুলি এনেকৈ দি দিব পাৰে সো তেনেকুৱা ষ্টেটমেন্ট আহিব কিন্তু যিবিলাক মই কৈ আছো যে আপোনালোকে 700 মানে পাৰ্টিসিপেট কৰিছিল 58 টা সিলেক্ট হৈছে তাৰ 48 টা লগত আপোনাৰ কি কৰিছে অলৰেডি কন্ট্ৰাক্ট দি দিয়া গৈছে সেইবিলাক কিন্তু আপোনালোকে মেইনছৰ এনসাৰত লিখিব পাৰিব সেইবিলাকৰ পৰা কোৱেশ্চন বনাৰ চান্স তেনেকৈ নাথাকে প্ৰিলিমছৰ কাৰণে এতিয়া এই আসনিৰ মূল বৈশিষ্ট্য কি যদি আমি মূল বৈশিষ্ট্য চাব যাওঁ তেতিয়ালে ক'ব পাৰো যে এই আসনিৰ প্ৰত্যাহ্বান কি আছে প্ৰতিটো প্ৰত্যাহ্বানত দুজনকৈ বিজয়ীৰ বাবে সহায়ৰ ব্যৱস্থা কৰা হৈছে এজন আবেদনকাৰী একে সময়তে কেৱল এটা প্ৰত্যাহ্বানহে দিব পাৰে মানে মই যে কৈছো চ্যালেঞ্জ যে দিব চ্যালেঞ্জৰ ক্ষেত্ৰত এটা এজন আবেদন কৰিবা এটা ষ্টাৰ্টআপক এটা সময়ত এটা চ্যালেঞ্জহে দিব সেই চ্যালেঞ্জটো তেওঁলোকে কমপ্লিট পুৰা নকৰালৈকে আৰু চ্যালেঞ্জবোৰ মানে কি হয় ধৰিলক আমাৰ আৰ্ম ফোৰ্স বা আমাৰ নেভি বা এয়াৰ ফোৰ্সে কি কৰিলে তেওঁলোকে প্ৰয়োজন বোধ কৰিলে যে আমাক এনেকুৱা ধৰণৰ এটা টেকনলজি বা প্ৰযুক্তিবিদ্যা লাগে বোলে আমাক এনেকুৱা এটা প্ৰযুক্তিবিদ্যা লাগে সেই প্ৰযুক্তিবিদ্যাই গৈ পেলাই মানে কি মানে ইনেমিৰ টেৰিটৰিত ঘুমাই পেলাই কমপ্লিটলি মানে তাৰ ৰাডাৰ সাডাৰ বিলাক বেয়া কৰি দিব পৰা এনেকুৱা ধৰণৰ ড্ৰোন এখন পঠিয়াই দিব পৰা টেকনলজি এটা লাগে সেই চ্যালেঞ্জটো কাক দিলে আমাৰ কোনবা ষ্টাৰ্টআপ এটাক দিলে যে আপোনালোকে আমাৰ এই টেকনলজিটো বনাই দিয়ক সেই চ্যালেঞ্জটো সিহঁতক সেই এটা টাইমত সেই এটা চ্যালেঞ্জে দিব সিহঁতি সেইটো কমপ্লিট কৰি নুলালৈকে সিহঁতক আকৌ বেলেগ এটা চ্যালেঞ্জ নিদিয়ে ঠিক আছে আৰু ইয়াৰ ভিতৰত কি কৰা আছে প্ৰতিটো মানে অদিতি প্ৰত্যাহ্বানত দুজনকৈ বিজয়ীৰ বাবে সহায় ব্যৱস্থা কৰা আছে আৰু প্ৰত্যেকটো প্ৰত্যাহ্বান প্ৰত্যেকটো চ্যালেঞ্জৰ কাৰণে দুজনহে বিজয়ী হ'ব পাৰিব তাতকৈ বেছি বিজয়ী হ'ব নোৱাৰে আৰু প্ৰত্যেকজনকে কি 25 কোটিকৈ টকা দিব লাগিব ঠিক আছে ইয়াৰ কাৰণে ইয়াৰ এই বস্তু ডেভেলপ কৰিবৰ কাৰণে অদিতি আসনিখনে অদিতি আসনি অনুমোদনৰ তাৰিখৰ পিছত আৰম্ভ কৰা প্ৰত্যাহ্বানসমূহৰ IDX ৰ প্ৰাইম শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিব আৰু যিবিলাকে এই মানে এই অদিতি আসনি আনাৰ পিছত যিসকলে চ্যালেঞ্জত ভাগ লৈ পেলাই জিকিব তেওঁলোকক কি IDX ৰ যেটো প্ৰাইম বুলি কৈছো যত 10 কোটি টকা কি কৰিব দিয়া হ'ব তাৰ ভিতৰত ইয়াক অন্তৰ্ভুক্ত কৰা হ'ব ঠিক আছে তাৰপিছত আসনিখনৰ সময়ছোৱাত প্ৰায় 10 জন PLA বিশেষ দক্ষতা টকা আৰু অংশীদাৰ ইনকিউবেটৰ নেটৱৰ্ক বিকশিত কৰা হ'ব আৰু তেওঁলোকে বিশেষ সহায় আৰু ব্যৱসায়িক পৰামৰ্শ প্ৰদান কৰিব ঠিক আছে
যিখিনি আপোনালোকৰ কাৰণে প্ৰয়োজনীয় সেইখিনি মই কৈ গৈছো আৰু সেইখিনি আপোনালোকে লিখি ৰাখিব আৰু ইয়াত কি কৰিব গ্ৰান্ট হিচাপে মই কৈছো ন এই ফাইনান্সিয়েল সাপোৰ্টটো কেনেকৈ দিব ইয়াৰ গ্ৰান্ট দিব ঠিক আছে গভৰ্নমেন্টৰ ফালৰ পৰা কিমান দিব 50% পৰ্যন্ত দিব মানে 50% তেওঁলোকৰ যিটো প্ৰজেক্ট থাকিব সেই প্ৰজেক্টৰ 50% যিমান খৰচা হ'ব সেই 50% প্ৰজেক্টৰ সমান দিব নহলে 25 কোটি টকা তেওঁলোকক কি কৰিব প্ৰজেক্টৰ কাৰণে সেই চ্যালেঞ্জটো মানে তেওঁলোকে ৰিয়েলাইজ কৰিব কাৰণে চ্যালেঞ্জটো কামত খটুৱাবৰ কাৰণে বা তাৰ পৰা বস্তু উদ্ভাৱন কৰিব কাৰণে তেওঁলোকক কি হয় 50% গ্ৰান্ট দিব নহয় তেওঁলোকক 25 কোটি টকা দিব এই অংশীদাৰী ইনকিউবেটৰ বা অনুদান ইন প্ৰকল্পটোত 6টা মাইলৰ খুঁটি আছে যাৰ পৰিশোধৰ সীমা হ'ল 500 টকা প্ৰতিটো মাইলৰ খুঁটিৰ বাবে 1 লাখ 1.5 লাখ টকাকে দিব ঠিক আছে এটো ইমান আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট নহয় এটো আপোনালোকে জাস্ট মনত কৰি ৰাখিলে হ'ল ঠিক আছে ইয়াত আৰু প্ৰয়োজন নাই ঠিক আছে আঁচনি লাভালাভ সমূহ এই আঁচনিখনৰ কি আছে লাভ কি আছে চাওক কিমান আঁচনিত বহুত বেছি কিবা ডিটেইলছ থাকে গুটে বহুত বেছি ডিটেইলছবোৰ আপোনালোকৰ কাৰণে জানিব এটো কাৰণে নালাগে সেইবিলাক না প্ৰিলিমছত পুটিব না আপোনালোকৰ মেইনছতো সেইবিলাক আপোনালোকে লিখিবলৈ মনত নপৰিব পাৰে যিখিনি আপোনালোকৰ মনত থাকিব সেইখিনি বস্তু আপোনালোকে লিখিব কাৰণ মেইনছত গবলা বস্তু পাহৰি যোৱা যায় ঠিক আছে এটো কাৰণে যিখিনি নৰমাল বস্তু আছে সেইখিনি বস্তু যিখিনি মনত থাকিব সেইখিনি আপোনালোকে লিখিব আৰু প্ৰিলিমছত ইমান ভিতৰৰ পৰা মানে কোৱেশ্চন নাহে ঠিক আছে এতিয়া আঁচনিখনৰ লাভালাভৰ যদি চাম তে কি হ'ব এই আঁচনিখনে কি কৰিব আমাৰ প্ৰতিৰক্ষা ফিল্ডত মানে উদ্ভাৱনক কি কৰিব উৎসাহিত কৰিব মানে আমাৰ যি প্ৰতিৰক্ষা ফিল্ড মানে ডিফেন্স সেক্টৰ আছে তাত যেটা আমি নতুন নতুন প্ৰযুক্তিবিদ্যা ডেভেলপ কৰিব পাৰো নতুন নতুন প্ৰযুক্তিবিদ্যা মানে থ্ৰু দি আমি বেলেগ বেলেগ উদ্ভাৱন কৰিব তাৰ ক্ষেত্ৰত কি কৰিব আমাৰ যিবিলাক ষ্টাৰ্টআপ বা এমএসএমই আছে সেইবিলাকক মানে অনুপ্ৰাণিত কৰিব যাতে তেওঁলোকে নতুন নতুন চ্যালেঞ্জ বিলাক হাতত ল'ব পাৰে ঠিক আছে অৰ্থনৈতিক বিকাশ বৃদ্ধি আৰু ইয়াৰ পৰা কি কৰিব আমাৰ যেতিয়া ষ্টাৰ্টআপ বিলাকে নতুন নতুন প্ৰযুক্তিবিদ্যা বিলাক আনিব আনাৰ পিছত আমাৰ কি কৰিব আমাৰ তাৰ পৰা নতুন নতুন কিমান ডিফেন্স ইকুইপমেন্ট বা আমাৰ প্ৰতিৰক্ষাৰ কাৰণে আহিলা কিমান তৈয়াৰ কৰিব আৰু সেই আহিলাবিলাক কি কৰিব বেলেগ বেলেগ দেশবিলাকে আমাৰ পৰা লৈ যাব যেনেকৈ আমাৰ ব্ৰাহ্মোছ বহুতে বিচাৰিছে আমাৰ তেজাস যি লাইট এয়াৰক্ৰাফ্ট আছে হেতু বহুতে বিচাৰিছে বা আপোনালোকে ৰিসেন্টলি শুনিছে চাগে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ যি যুদ্ধ তাত আমাৰ আৰ্মেনিয়া আমাৰ ইণ্ডিয়াৰ পৰা বস্তু ইম্পৰ্ট কৰি লৈ গৈছিল আৰ্মেনিয়া আৰু আৰ্মেনিয়া পিছত আজাৰবাইজানে কৈছে যে ইণ্ডিয়াক আপোনালোকৰ হাতিয়াৰ আমাকো দিয়ক আমিও আৰ্মেনিয়াৰ লগত লাগো চাওকচোন আজাৰবাইজানেও আমাৰে বস্তু ব্যৱহাৰ কৰিব বিচাৰিছে আৰু আৰ্মেনিয়া আমাৰ বস্তু ব্যৱহাৰ কৰি আছে দুইটা একেটা ইণ্ডিয়ান ওয়েপন দি পেলে যুদ্ধ কৰিব বিচাৰি আছে ঠিক আছে সো ইয়াৰ পৰা এইবিলাক যদি টেকনলজি আমি ডেভেলপ কৰো বা এনেকুৱা ধৰণৰ উদ্ভাৱন যদি কৰো তেতিয়াহলে কি হ'ব আমাৰ যি ডিফেন্স এক্সপোৰ্ট আছে আমাৰ মানে প্ৰতিৰক্ষাৰ সামগ্ৰীৰ যি ৰপ্তানি আছে সেই ৰপ্তানিত কি হ'ব ইজাফা হ'ব মানে বহুত বেছি বাঢ়ি যাব ঠিক আছে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা এটো কাৰণে শক্তিশালী হ'ব কাৰণ আমি তেতিয়া কোনো ধৰণৰ বেলেগ দেশৰ লগত মানে নিৰ্ভৰশীল হ'ব নালাগে ঠিক আছে এতিয়া ধৰি লওক কথাটো কৈছো যে আমি সদায় কি কৰিব লাগে আমাৰ ডিফেন্সৰ সামগ্ৰীৰ কাৰণে আহিলাৰ কাৰণে আমি ইউএসএ বা ইজৰাইল বা ৰাছিয়া বা ফ্ৰান্সৰ ওপৰত মানে নিৰ্ভৰ কৰিব লাগে কিন্তু কেতিয়াবা এতিয়া ভাল তেওঁলোকৰ লগত আমাৰ টাৰ্মছ আছে বা সম্পৰ্ক আছে কাৰণে তেওঁলোকে আমাক দি আছে কিন্তু কেতিয়াবা যদি তেওঁলোকৰ মতে আমি নচলো বা তেওঁলোকৰ লগত আমাৰ যদি কিবা মতানৈক্য হয় তেতিয়ালে তেওঁলোকে হাত দাঙি দিব সো হেতু কাৰণে আমি সেই সময়টো যাতে নাহে তাৰ কাৰণে আমি কি কৰিব লাগিব নিজৰ তাতে আমাৰ এনেকুৱা নতুন নতুন প্ৰযুক্তিবিদ্যাসমূহ উদ্ভাৱন কৰিব লাগিব তাৰ পিছত আছে যে বৈশ্বিক প্ৰতিযোগিতামূলক ভাৰতীয় প্ৰতিৰক্ষা কোম্পানীসমূহ অত্যাধুনিক প্ৰযুক্তি বিকশিত কৰি বৈশ্বিক প্ৰতিযোগিতামূলক সহায় কৰা মানে ওয়াৰ্ল্ড লেভেলত বিশ্বৰ লেভেলত কি কৰিব লাগিব আমি যাতে কি কৰিব পাৰো প্ৰতিযোগিতা কৰিব পাৰো বিশ্বৰ যিবিলাক কোম্পানী বিলাক আছে যেনেকৈ আমাৰ ধৰক ফ্ৰান্স জাৰ্মানী বা আমাৰ ইজৰাইল তাৰ যিবিলাক মানে ম্যানুফ্যাকচাৰিংৰ কোম্পানী আছে সেইবিলাকৰ লগত যাতে আমাৰ কি কোম্পানী বিলাকে মানে প্ৰতিযোগিতা কৰিব পাৰে আৰু হেতু কাৰণে এই ষ্টাৰ্টআপ বিলাকক গঢ়ি তোলাৰ ক্ষেত্ৰত গভৰ্নমেন্টে এই পদক্ষেপটো লৈছে হৈছে মই থাকিব এতিয়া ইয়াছে ফিউচাৰ মা প্ৰসপেক্ট মানে ভৱিষ্যতৰ সম্ভাৱনা ভৱিষ্যতত কি কৰিব পৰা যাব তাত আপোনালোকে এনসাৰত লিখিব লাগিব হয়নে এতিয়া কি হ'ব এই স্কিমটো যে আনিছে এই স্কিমটোৰ কাৰণে কি হ'ব প্ৰতিৰক্ষা মন্ত্ৰালয় ষ্টাৰ্টআপ আৰু উদ্যোগসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিছে যাৰ ফলত প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা আৰু উদ্ভাৱনৰ সম্ভাৱনা সম্ভৱ হৈছে মানে কি হৈছে এই আঁচনিখনৰ জৰিয়তে আমাৰ যি ডিফেন্স মিনিষ্ট্ৰী আছে প্ৰতিৰক্ষা মন্ত্ৰালয় আছে বা আমাৰ যিবিলাক ষ্টাৰ্টআপ আছে বা আমাৰ যিবিলাক ফ্যাক্টৰী আছে সেইবিলাকৰ মাজত এটা কি কৰিছে এটা ধৰি লওক তেওঁলোকৰ মাজত এটা বন্ড ক্ৰিয়েট কৰিছে বান্ধনী ক্ৰিয়েট কৰিছে ঠিক আছে আৰু সেই বন্ডৰ কাৰণে তেওঁলোকৰ মাজত কি হ'ব যেতিয়া তেওঁলোকৰ মাজত এই বান্ধনীটো থাকিব বা তেওঁলোকৰ মাজত যেতিয়া এইটো সামঞ্জস্যটো থাকিব বা সামঞ্জস্য নহয় তেওঁলোকৰ সহযোগিতাটো থাকিব সহযোগিতা থাকিলে কি হ'ব তেওঁলোকে মানে এই ফিল্ডত এই ক্ষেত্ৰত মানে এই ডিফেন্সৰ মানে যে প্ৰতিৰক্ষাৰ যে আহিলা নিৰ্মাণ কৰা ক্ষেত্ৰখনত তেওঁলোকে কি কৰিব আৰু বেছি উদ্ভাৱন কৰিবলৈ সক্ষম হ'ব ঠিক আছে এতিয়া আমাৰ ৱে ফৰৱাৰ্ডত আমি কি লিখিব লাগিব অধিক অংশীদাৰক জড়িত কৰি আঁচনিখনৰ
পৰিসৰ সম্প্ৰসাৰণ কৰা যাতে আমি যিমান পাৰো সিমান মানে বেলেগ বেলেগ পাৰ্টনাৰ প্ৰাইভেট পাৰ্টনাৰ বা যিবিলাক আপোনাৰ আমাৰ ষ্টাৰ্টআপ আছে বা এমএসএমই আছে তেওঁলোকক ইয়াৰ লগত জড়িত কৰি আমি কি কৰিব পাৰো আমাৰ এখন যাতে আৰু সম্প্ৰসাৰণ কৰিব পাৰো যেনেকৈ ইয়াত কৈছিল যে প্ৰথমতে কৈছিল যে 30টা ষ্টাৰ্টআপক সহায় কৰাৰ কথা কৈছে আমি সেইটো 30টা নহয় আৰু বেছি কি কৰিব লাগিব বহাব লাগিব ঠিক আছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়নমূলক সংগঠনসমূহৰ সহযোগিতা অধিক শক্তিশালী কৰা আমাৰ যিবিলাক ষ্টাৰ্টআপ আছে মানে ডিফেন্স ৰিচাৰ্চ আৰু ডেভেলপমেন্ট গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত যিবিলাক ষ্টাৰ্টআপ আছে সেইবিলাক ষ্টাৰ্টআপৰ লগত আমাৰ যোগাযোগটো সম্পৰ্কটো আৰু কি কৰিব লাগিব দৃঢ় কৰিব লাগিব যাতে আৰু বেছি আমি কি কৰিব পাৰো নতুন নতুন মানে প্ৰযুক্তিবিদ্যা উদ্ভাৱন কৰিব পাৰো অবিৰত উদ্ভাৱনৰ জৰিয়তে দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চয় কৰা আৰু এনেকুৱা নহয় যাতে আমি এটা টেকনলজি বনালো আৰু তাৰ পিছতে মানে প্ৰযুক্তিবিদ্যা এটা আমি আৱিষ্কাৰ কৰিলো বা আমি সেইটো উদ্ভাৱন কৰিলো তাৰ পিছতে আমাৰ শেষ হৈ গ'ল নহয় আমি নতুন নতুন প্ৰযুক্তিবিদ্যা কি কৰি থাকিব লাগিব আৱিষ্কাৰ কৰি থাকিব লাগিব যাতে আমি কি কৰিব নালাগে বেলেগ দেশৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে চাইনাই যেটো কৰি আছে চাইনাইটো কাৰো ওপৰত নিৰ্ভৰশীল হৈ থকা নাই চাইনাই নিজৰ ফাইটাৰ নিজে বনাই আছে আমি আকৌ বেলেগৰ পৰা আমদানি কৰাত লাগি আছো হয়নে তাৰ পিছত আমি লিখিব লাগিব যে অদিতি আঁচনিখনৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা প্ৰযুক্তি উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ আগশাৰী দেশ হিচাপে গঢ়ি তোলা আমি যাতে ডিফেন্স মাৰ্কেটিঙৰ ক্ষেত্ৰত আমি প্ৰতিৰক্ষাৰ আহিলাবিলাক উদ্ভাৱনৰ ক্ষেত্ৰত আমি পৃথিৱীৰ দেশসমূহৰ ভিতৰতে যাতে এখন উৎকৃষ্ট বা উন্নত মানদণ্ডৰ দেশ হিচাপে আমি নিজকে কি কৰিব বিচাৰিছো মানে প্ৰতিষ্ঠা কৰিব বিচাৰিছো যাতে আমাৰ কি হয় আমি বেলেগৰ পৰা তেতিয়া আমাৰ ডিপেন্ডেন্সি নিৰ্ভৰতাও কমি যাব আৰু আমি আত্মনিৰ্ভৰ হ'ম আৰু তাৰ লগতে আমি কি কৰিব পাৰিম আমাৰ যি প্ৰতিৰক্ষা আহিলা ৰপ্তানি মানে যিটো ৰপ্তানিৰ ব্যৱস্থা সেইটোক যাতে আৰু কি কৰিব পাৰো উন্নত কৰিব পাৰো এইখিনি আছে ৱে ফৰৱাৰ্ডত সেইখিনি আপোনালোকে লিখিব লাগিব সো ইমানখিনি আছিল অদিতি স্কিমটো আৰু আপোনাৰ যিটো এনএফএছএ ওপৰত বা আমাৰ যি খাদ্য সুৰক্ষা আইন আছে তাৰ ওপৰত কিন্তু কোৱেশ্চন আহে সেইখিনি মনত ৰাখিব বা অদিতি স্কিমৰটো এইটো নতুন স্কিম হয় ন আৰু ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে বা মেইনছটো আপোনালোকে আহিলে লিখিব লাগিব আৰু কেতিয়াবা এনেকুৱা হয় না ডাইৰেক্ট কোৱেশ্চন যদি স্কিমটোৰ বিষয়ে নুসুধেও কেতিয়াবা এনেকুৱা হৈ যায় যে আপোনালোকৰ যে আমাৰ জিৰো হাংগাৰটোক মানে হেৰি কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কেনেকুৱা মানে ইনিচিয়েটিভ লৈছে ঠিক আছে যাতে শূন্য যি মানে কি আছিল ভোকাটোৰ বুলি ক'ব ন হাংগাৰটো ঠিক আছে তাক অতৰাবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লৈছে বুলি যদি আমাৰ কিবা এটা লিখিব দিয়ে তেতিয়া আমি কি কৰিব লাগিব সেইটো লিখিব লাগিব আমাৰ এনএফএছৰ কথা বা আমাৰ যদি ডিফেন্সৰ সেক্টৰত গভৰ্ণমেণ্টৰ কি নতুন উদ্ভাৱনা হৈছে তাৰ বিষয়ত যদি আমি লিখিব লাগিব প্ৰতিৰক্ষা ডিপাৰ্টমেণ্ট মানে ক্ষেত্ৰত তেতিয়া আমি এই আইডিএক্সৰ কথা লিখিব লাগিব ঠিক আছে সো ইমানখিনি আছিল যদি আপোনালোকে আমাৰ ভিডিওটো চাই ভাল পাইছে তেতিয়া লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনি কোৱেৰিজ আমাৰ যি অসমীয়া মাধ্যমৰ ফাউণ্ডেশ্যন কোৰ্স আৰম্ভ হ'বলৈ গৈ আছে তাৰ কাৰণে যদি আপোনালোকে কিবা সবিশেষ জানিব বিচাৰে আমাৰ লগত যোগ হ'ব বিচাৰে তেতিয়া হলে এই নম্বৰটোত আপোনালোকে কল কৰিলে সকলো তথ্য মানে সহজে লাভ কৰিব ঠিক আছে তো আজিলৈ আহো ইমানখিনি আছিল নেক্সট আমি আৰু দুটা স্কিম লৈ আনিম এনেকা দুটা স্কিম কৈ আমি গোটেইখিনি স্কিম যাতে কভাৰ কৰো যাতে আমাৰ প্ৰিলিমছে হওক বা মেইনছে হওক অসমীয়াতে বুজিবলৈ মানে বহুতখিনি সক্ষম হওঁ আৰু আমাৰ পৰীক্ষা আগত যাতে বহুতখিনি সুবিধা হয় তো আজিলৈ আহো ধন্যবাদ